বিষ্ণু বৈষ্ণৱৰ কিঞ্চি কোনাই ভেদ এরম দৈর কথা করে পাত কর কোন রসের এতেকে শুনিব আমি কৃষ্ণ চৰিত্ৰ এহি খেতাৰিব আবে দুই ঘূৰ কলিত আৰাম দেৱৰ দুৰ্লভ সুকমনি ভাগ কিমতে পালনটো পৰীক্ষিত লাগ আৰাম বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ত্ব সাত দিনে কৈলাসিত মহাভাগ এতিয়া এভাগীত ক'ল দেৱৰ দুৰ্লভ দেৱতায়ো যাক দেখা নাপায় হয়নে গোহাঁই মহা ঋষিসকলে ধ্যানতো যাক দেখা নাপায় সেইজনৰ নামে হ'লে শুকদেৱ কিমান দিনৰ পৰা তেওঁ নাইকিয়া হ'ল কিমান দিনৰ পৰা ব্যাসে লাগ নোপোৱাকৈ আছিল আজি পৰীক্ষিতৰ নিচিনা এজন ৰজাই তেওঁ মৃত অসমত পাই গ'ল পাই তেওঁ আজি তৰণৰ উপায় পাল যেতিয়া তেওঁ ফেঁচাৰূপে আহি ব্যাসৰ গৰ্ভত সোমাইছিল আৰু সেই সময়ত শিৱই অৰ্ডাৰ দিছিলে ত্ৰিশূলক যোৱা এই ফেঁচাটোক মাৰি পেলোৱা নহ'লে সকলো কথা মানে প্ৰচাৰ হৈ যাব লগে লগে ত্ৰিশূলে যেতিয়া লৰুৱাই লৈ গ'ল ফেঁচা উৰি গ'ল পাছে পাছে গ'ল দৈপায়ন হ্ৰদৰ পাৰত এই 18,000 ভাগৱতৰ চুলুক কাক পঢ়াম কাক শুনাম কাৰ দ্বাৰা মৰ্ত্যত প্ৰচাৰ কৰিম এই বুলি চিন্তা কৰি কৰি ব্যাসদেৱ হাবাটোৱে খালে খাই সদৌ শেষত বৰ দুখেৰে সৈতে এটা হামি মাৰি মুখখন মেলি দিলে আৰু লগে লগে সেই সময়ত সেই ফেঁচা পোৱালিটো যাই পোৱা হওক হামি মাৰি মুখখন মেলাৰ লগে লগে ফেঁচা পোৱালিটো সোমাই গ'ল তেতিয়া ত্ৰিশূল পাতে ঘূৰি আছে এৰা ফেঁচা ওলাই আহা তোমাক মাৰিবই লাগিব বাবাৰ অৰ্ডাৰ বাবাৰ আদেশ শিৱ বাবাৰ আদেশ তেতিয়া ভিতৰত গৰ্ভত সোমোৱা ফেঁচা পোৱালিটোৱে কৈছে তুমি কিমান দিন ৰখিবানো কৈছে মই 18 বছৰ ৰখিম হয় নেকি যোৱা মই 18 বছৰ জন্মই নহওঁ সেই 18 বছৰ ব্যাসৰ গৰ্ভতে থাকি 18,000 ভাগৱতৰ চুলুক পঢ়াই শুনাই পাৰ্গত কৰিলে হয়নে 18 বছৰৰ দিনা যিদিনা ত্ৰিশূল পাত গুচি গ'ল সেইদিনা ব্যাসে উগাৰ মাৰি জন্ম দিয়ালে আৰু ভাবিছে ইয়াক গা পা ধুৱাই কাপোৰ কানি পিন্ধাম কিন্তু দুখৰ বিষয় তেওঁ যে 18 বছৰ গৰ্ভত থাকিল নিমিষৰ ভিতৰতে 18 বছৰীয়া সুন্দৰ ডেকা ল'ৰা এটা হৈ তাৰ পৰা দৌৰ মাৰি জাপ দি লৰ ল'লে আৰু পাছে পাছে ব্যাসে ধৰিবা গৈ আছে গা ধুৱাব লাগিব কাপোৰ পিন্ধাব লাগিব নহয়নে গৈ 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 যেতিয়া ব্যাস পাছ পৰি গ'ল সৰু বৰ পাৰত এডাল গছৰ তলত গৈ মানে শুকে মানে পাছ ফিৰি চাইছে মোৰ পিতৃ কিমানৰ ৰ'ল তেওঁ বয়সস্থ মানুহ বহুত পাছুৱালে ইতিমধ্যে সৰু বৰত হাজাৰ বিজাৰ গন্ধৰ্ব অপেশ্বৰসকলে উলংগত হৈ গা ধুই আছিল পাৰত কাপোৰবোৰ থৈ আৰু এই শুকদেৱক দেখি সকলোৱে আচৰিত হ'ল কি ল'ৰা কি সুন্দৰ কি মনমোহা ল'ৰা কাপোৰ নাই কানি নাই উলংগত তেওঁলোক চব ছোৱালী উঠি আহিল তেওঁলোকে যে কাপোৰ পিন্ধিব লাগে চবেই পাহৰি গ'ল বেছি ইহঁত কেৱল চাই আছে ইতিমধ্যে ব্যাস দৌৰি গৈ যেতিয়া ওচৰ পোৱাৰ লগে লগে ব্যাসক দেখি শুকদেৱ তাৰ পৰা দৌৰ ল'লে আৰু ছোৱালীসকলে ব্যাসক দেখি ধুমধাম কাপোৰ পিন্ধাত লাগি গ'ল তেতিয়া ব্যাসে সুধিলে হেৰা ছোৱালীসকল ইমান সুন্দৰ দেখাই শুনাই ৰূপৱান 18 বছৰীয়া ডেকা ল'ৰা এটা উলংগত হৈ আছে তোমালোকে আগুৰি আগুৰি চাই আছা তোমালোকৰ লাজ নালাগিল মই বয়সস্থ মানুহটোক দেখি কিহৰ লাজ লাগিল তেতিয়া ছোৱালীসকলে সমানে উত্তৰ দিলে সেই ল'ৰাটোৰ গাত মায়া নাই গতিকে আমাৰ লাজ লগা নাই তোমাৰ গাত মায়া আছে আমাৰ লাজ লাগিল লাজ পাই ব্যাস গুচি গ'ল আৰু বৈকুণ্ঠত যায় শুকদেৱ জীৱনত গা ধোৱাও নহ'ল জীৱনত আজিলৈ আৰু কাপোৰ পিন্ধা নহ'ল তাতে থকা হৈ গ'ল দেৱৰ দুৰ্লভ 33 কোটি দেৱতাই যাক দেখা নাপায় 60,000 মুনিয়ে যাক তপস্যা কৰিও দেখা নাপায়
আজি পৰীক্ষিত মানে তক্ষকে দংশন কৰাৰ 7টা দিন যে সেই মানুহজনে আহি কেনেকৈ ভাগৱত গালে এইকণ কথা আমাক বুজাই দিয়ক। এয়াই হ'ল পূৰ্বজন্মৰ পুণ্য ফল। গৰ্ভতে বিষ্ণুক দেখি তেওঁ যিকণ প্ৰভু ভগৱন্তৰ ওচৰত শৰণ লৈছিলে সেইকণ পুণ্যৰ ফলত আজি শুকদেৱে আহি দেখা দিব বাধ্য হ'ল। ব্যাসে কৈছিলে ৰ'বাচোন ৰ'বা, এই মানে 60,000 মুনিয়ে যি 2টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে সেই 2টা প্ৰশ্নৰ উত্তৰ দিম, কিন্তু মোৰ গৰ্ভতে 18,000 ভাগৱতৰ শ্লোক পঢ়াই শুনাই শুকদেৱৰ গৰ্ভত এতিয়া বৈকুণ্ঠত আছে। তোমাৰ যদি ভাগ্য ভাল হয় মই সুমৰণ কৰাৰ লগে লগে আহি যাব, আৰু যদি ভাগ্য বেয়া হয় নাহিব। লগে লগে ব্যাসে শুক 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 বুলি 3বাৰ সুমৰণ কৰাৰ লগে লগে আকাশৰ পৰা আহি শুকদেৱ পৰি ব্যাসৰ চৰণত পৰি কৈছে, পিতৃদেৱ আদেশ কওক কি কৰিব লাগে, কোনোদিন দেখাই নাই আপোনাক। তেতিয়া ক'লে এই ৰজা পৰীক্ষিতক শিংগীমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিব। গতিকে তুমি এই 7 দিন একেৰাহে ভাগৱত শুনোৱাই পৰীক্ষিতৰ আত্মাক গতি দিয়া। তেতিয়া শুকদেৱে ব্যাসৰ চৰণত পৰি কৈছিলে, পিতৃ মোক তেনে আদেশ নিদিব, মই নোৱাৰিম। কাৰণ এজনী গাই খীৰাওঁতে যিমান সময় লাগে সিমান সময়ে মই এজেগাত ভাগৱত কম। মোৰ 18,000 ভাগৱতৰ শ্লোক আছে সঁচা, কোৱা সময় সিমানখিনিয়ে, তাৰ ওপৰত মই নকম। কাৰণটো কি? কাৰণটো মানে কলি লোকসকলৰ সিমান সময়হে ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰ ওপৰত কলি লোকসকলৰ ধৈৰ্য নাথাকে, হয়নে? তেতিয়া যেনিবা ব্যাসে আকৌ ক'লে, তুমি মোৰ পিতৃৰ বাক্য পালন কৰি পৰীক্ষিত ৰজাক 7 দিন ভাগৱত শুনোৱাই দিয়া। এতিয়া তাৰ প্ৰমাণ, এতিয়া আপোনালোকৰ আশীৰ্বাদে গোটেই অসমত আমি অধম ঘূৰি আছোঁ বাৰু। এতিয়া মই কিমান ৰাখোঁ জানেনে? মই কওঁ 3 ঘণ্টা ৰাখিম দেই, তাৰ ওপৰত মই নাৰাখোঁ। 3 ঘণ্টা বহিম, ব্যাখ্যা কৰিম, গুচি আহিম, সেইখনে ভাগৱত ভাল। তাৰ ওপৰত আজিও চাব বাৰু, 3 ঘণ্টা পাছ হোৱাৰ লগে লগে এয়া দেখিব, কোনোবা উঠিব, কোনোবা বহিব, কোনোবা কাৰোবাৰ হামি আহিব, কাৰোবাৰ চাহ খাব মন যাব, কাৰোবাৰ ইটা দিয়া ঢেৰ লেঠা আহিব, খেলি মেলি আহে। 3 ঘণ্টা কিন্তু একেৰাহে ভাগৱত শুনাৰ ধৈৰ্য সকলোৰে থাকে। গতিকে মই এতিয়া য'তেই ভাগৱত নাৰাখোঁ 3 ঘণ্টাই ৰাখোঁ। তাৰ উপৰি যেনিবা অকণমান দেৰি সোনকাল হোৱাটো বেলেগ কথা, হয়নে? গতিকে এয়া হ'ল শুকদেৱৰ বাণী, দেৱৰ দুৰ্লভ শুকৰ বাণী। আজি পৰীক্ষিত ৰজাই প্ৰভু ভগৱন্তক গৰ্ভতে, মাকৰ গৰ্ভতে প্ৰভু ভগৱন্তক দেখা পাই অহাৰ কাৰণে আজি তেওঁ এইকণ তপস্যাত পাৰ্গত হ'ল। আমাকো সেইকাৰণে কৈছে, আমাৰ আই মাতৃসকল আপোনালোক মাতৃ জাতি, হয়নে? কোনো মাতৃকে মই ঘৃণা, কোনো মাতৃকে মই নিন্দা কৰিব নাপায়। কাৰণ কিয় জানে? এইবাৰ এগৰাকী মাতৃব্ৰতত আই গৰ্ভত জন্ম ল'লোঁ, তেওঁ মোক তন খুৱাই ডাঙৰ দীঘল কৰিলে। যদি কেনেবাকৈ অহা জন্মৰ আগত আপোনালোকৰ মাজতে কোনোবা এগৰাকী গৰ্ভত জন্ম লওঁ, নোখোৱাব জানো তন? নিশ্চয় খুৱাব, হয়নে? গতিকে এয়া হ'ল আই মাতৃ জাতি। গতিকে আই মাতৃসকলে আপোনালোকৰ সন্তানৰ গৰ্ভত থিতি হোৱাৰ লগে লগে 5 মাহৰ পৰা কি কৰিবলগীয়া কৰ্ম তপস্যা কৰিবা শিকক, হয়নে? সেইকাৰণে মই আপোনালোকৰ এইখিনিত মই আহি পোৱা নাই বাৰু, এইখিনি আপোনালোকৰ যে ভেৰি দিনা মই আহিছিলোঁ নহয়, পুথিও কেইখনমান আনিছিলোঁ। মই গ্ৰন্থ পুথি লেখা এতিয়ালৈ 15খন হৈ গ'ল। এটা আৰু এখন ভাগৱতৰ অমৃতবাণী গ্ৰন্থ অহা দেওবাৰে MLA উন্মোচন কৰিব, এই 16খন হ'ব। আৰু সেই কেইখনমান আনিছিলোঁ, থাপাথাপি লাগি পেলাই কাজোৱা লাগিল, নাপালে আৰু মানুহে, আৰু কেইখনমান আনিছিলোঁ আৰু। গতিকে আজি মই ভাবিলোঁ ভেৰিৰ পৰা অলমান শিপেনে যেতিয়া এইখিনিত মই কেইখনমান লৈ যাম, বেছি অনা নাই, 8-9খনমান পুথি 2খন 4খন 5খন লৈ আহিছোঁ। গায়স্থ ধৰ্ম গ্ৰন্থখন, সেইখন গ্ৰন্থ পঢ়িলে ল'ৰা ডেকা গাভৰুসকলে বুজিব পাৰিব কি নিয়মত চলিলে এইবিলাক গোপনীয় তথ্য, কি নিয়মত চলিলে গুণী জ্ঞানী শিক্ষিত পণ্ডিত সতী সন্তান জন্ম দিব পাৰে, আপোনালোকে ইচ্ছামতে জন্ম দিয়াব পাৰিব, হয়নে? মানুহ পিতৃ মাতৃ ইচ্ছামতেই সতী সন্তান হয়। আমি এইবোৰ জানাটো দৰকাৰ। এই গায়স্থ ধৰ্মখন, এজনী বোৱাৰীয়ে কি নিয়মত চলিলে ঘৰখনত উন্নতি হয়, ধন সম্পত্তি হয়, শান্তি আহে, তাতে পাব। মোৰ এইবোৰ পুথিত পাব। দেহ বিচাৰ আছে আৰু গায়স্থ ধৰ্ম আছে। আকৌ এখন আনিছোঁ মই, আজি 10 কপিমান আনিছোঁ। এখনৰ সপোনৰ ফলাফল, হয়নে? সপোন দেখিলে তাৰ ফলাফল আপোনালোকে ক'তো চোৱাই ফুৰিবলগীয়া নাই।
কি ফল কি বেয়া আহিলে কি কৰিব লাগে, ভাল আহিলে কি কৰিব লাগে, তাতে পাব সম্পূৰ্ণ ফলাফল। বহুত ডাঙৰ পুথি নহয়, 30 টকা দামৰ পুথি এইবোৰ। গতিকে পাৰিলে আপোনালোকে দুকপি একপি লওক, আপোনালোকৰ গৃহবিলাকত জ্ঞানী কওক, গুণী কওক, শিক্ষিত কওক, পণ্ডিত কওক। এতিয়া ভাগৱতৰ অমৃতবাণী গ্ৰন্থখন ডাঙৰ গ্ৰন্থ এখন, এয়া দেওবাৰৰ পৰা ওলাব। যদি এইপিনে আহিব পাৰোঁ, কেতিয়াবা 2 কপি লৈ আহিম, 4 কপি লৈ আহিম, হয়নে? আমি অসমৰ ভিতৰত আপোনালোকৰ আশীৰ্বাদে লেখক বঁটা পাইছোঁ, আৰু সাংস্কৃতিক আমি শিল্পী বঁটা পাইছোঁ। এয়া আপোনালোকৰ পাৱৰ ধূলি, ভকতৰ পাৱৰ ধূলি। তেনেকৈ গোটেই জীৱনটো এইবোৰ কামতে জীৱনটো খেদি আছোঁ আৰু যিকেইদিন জীয়াই থাকোঁ আৰু আপোনালোকৰ পাৱৰ ধূলি লৈ ফুৰিম আৰু কোনোবা দিনা ঘেচেং ঘাচা আৰু ক'ৰবাত মৰি পাওঁ গুচি যামগৈ নহয় বাৰু। কথা ইমানেহে আৰু যাবাতো লাগিবই, এখন পৃথিৱীটো কাৰো নহয়। হা অ' দিনক দিনে ভটিয়াই যায় নৰনকা, দিনক দিনে ভটিয়াই যায়। অ' ভটিয়া নিশুতে পায়, অ' নৌকানি লৈ উটুৱাই, ঐ আৰু দুনাই পাবলৈ নাই নৰনকা, দিনক দিনে ভটিয়াই যায়। দিনক দিনে নাওখন ভটিয়াইহে গৈ আছে, এদিনো আৰু উজাই অহা মুখ লোৱাই নাই, নলৈও আৰু। গতিকে জীয়াই থকা দিনকেইটা সাধুগুৰু বৈষ্ণৱ সংগ লওক, জীয়াই থকা দিনকেইটা ভকত ভকতনী সু পৰামৰ্শ বিচাৰি লওক, জীয়াই থকা দিনকেইটা গুৰু বামুণৰ সংগ লওক, তেনেহ'লে আমাৰ কামত আহিব, হয়নে? ৰাতিপুৱা যদি আপোনালোকৰ ভকত বামন দৰ্শনে পাপ হয়, কেনেবাকৈ যদি কোনোবা ঘৰৰ মানুহ আগবেলা টাইমত, আগৰ যুগৰ আমাৰ আইসকল বোপাইসকলে সেই সময়খিনি কি সময় বুলি কয় জানে? বৰে পোৱা বুলি কয়, হয়নে নহয় কওক? বৰে পোৱা আগবেলা সময়খিনি, সেই সময়ত যদি আপোনাৰ গৃহত যদি কোনোবা এজন ভকত গ'ল, কোনোবা এজন বামন গ'ল, তেনেহ'লে পাপ হয়। সেইখন গৃহত যদি অজানিতেও পাপ আছিলে নাশ হ'ব। আকৌ যদি কোনোবা এজন বৈষ্ণৱ আপোনাৰ ঘৰত প্ৰৱেশ হয়, তেনেহ'লে পুণ্য সঞ্চয় হয়। ভকত বামন দৰ্শনে পাপ হয়, বৈষ্ণৱ দৰ্শনে পুণ্য সঞ্চয় হয়। গতিকে উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, সাধু গুৰু বৈষ্ণৱ ভকত বামন দেখাৰ লগে লগেই আমি সেৱা কৰিব লাগে। সেইসকলে অইন নকলেও আপোনাক নিশ্চয় ক'ব, কল্যাণ হওক, কিবা এটা ক'বতো, নহয়নে? সেইটো ভাল বাক্য আমি কাণেৰে শুনাৰ লগে লগে আমাৰ দেহৰ অপবিত্ৰবোৰ নাইকিয়া হৈ পবিত্ৰ সঞ্চয় হয় বুলি ভাগৱতে বা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ। মোৰ এইখিনিতে এটা মানে সৰু প্ৰশ্ন। মই সামাজিক মাধ্যমতে পোৱা, মই নিজে অধ্যয়ন কৰা নাই, এই শোক এটা সংস্কৃত শব্দ, শোকৰ অৰ্থ হেনো ভাটৌ। মই সামাজিক মাধ্যমত এইটো ভাটৌ চৰাই বুলিহে পাইছোঁ। শিৱই মানে সেই দৌৰাই আনি আছিলে মাৰিবৰ কাৰণে, তাৰপিছত ব্যাসদেৱৰ পত্নী মুখেদি গৰ্ভত সোমাই গ'ল, কিন্তু মই ভাটৌ চৰাই বুলিহে পাইছিলোঁ। কিন্তু আমাৰ প্ৰভুজনাই আজি আকৌ ফেঁচা বুলি ক'লে। প্ৰকৃততে কোনটো সত্য, ভাটৌ নে ফেঁচা? আজিকালি সিদিনা এটা ইউটিউবত এজন মানুহে দি আছে এনেকুৱা কথা কিছুমান। তেতিয়া লগে লগে কেইজনমান মানুহ আছিল, মই কৈছোঁ এইবিলাক নোহোৱা নোপোজা কথা কিছুমান সাজি সাজিও দিয়া হৈছে মানুহে। গতিকে সেইবোৰকতো আমি বেয়া বুলি ক'ব নোৱাৰোঁ। কিন্তু প্ৰকৃততে আপুনি ভাটৌটো তেনেকুৱাত পাইছে কোনোবাই কোৱা, কিন্তু পুথিত ক'ৰবাত পাইছে জানো? নাই, নাই, নাই পোৱা, নাপাবই। মই এইটোহে কৈছোঁ, নাপাব। কিন্তু আপুনি ফেঁচাটো ক'ত ক'ত পাব জানেনে? যিখন শুকৰ বাণী হয়, উপনিষদ, এইকেইখনত পাব। আৰু যেনেকৈ আপুনি গীতা ভাগৱত কীৰ্তন দশমত যদি চাই, উদ্ধৱৰ বাপেকৰ নাম ক'ৰবাত আছেনে? নাই ক'তো, হয়নে নহয়? পাইছে নেকি আপোনালোকে? নাই। কিন্তু সেয়ে উপনিষদত সেয়াত পাব উদ্ধৱৰ বাপেকহঁতৰ নাম। গতিকে যেতিয়া পাৰ্বতীয়ে ভাবি আছিল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মোৰ স্বামীয়ে আৰু শিৱই, নহয়নে? বৰ গৌৰৱত আছিলে বিয়া কৰি অনাৰ পাছত। যেতিয়া দেখে শিৱই যোগ ধ্যান কৰি থকা, তেতিয়া পাৰ্বতীয়ে আচৰিত পালে। আৰু ধ্যান ভংগ হোৱাৰ লগে লগে
পাৰ্বতীয়ে শিৱক ক'লে আপুনিয়ে সৰ্বে সভা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী আপুনিয়ে বুলিয়ে মই ভাবি আছিলোঁ, এতিয়া আকৌ আপুনি কাক ধ্যান কৰি আছে? তেতিয়া কৈছে এইয়া পাৰ্বতী, ময়ে 3 গুণ বুজিছা, মোৰ ওপৰতো আছে আৰু মণিগুণ। হয়, ময়ে জানা নহয় আৰু আছে, নহ'লে এইবোৰ কথা মোক ক'ব লাগিব। তেতিয়া শিৱই ক'লে এইবোৰ কথা মই তোমাক ক'বলগীয়া নাই, এইবোৰ আইসকল মানে নাৰীসকলৰ আগত কোৱাতকৈ মই নিজে প্ৰচাৰ কৰাই ভাল হ'ব। নাৰীসকলৰ গৰ্ভত কথা নৰয়, গতিকে মই ক'ব নোৱাৰিম। তেতিয়া পাৰ্বতীয়ে মানে ইমানে হেঁচা দিলে, মই আপোনাৰ অৰ্ধাংগিনী, মোক ক'বাই লাগিব, নহ'লে মই নেৰিমেই। উপায় নাই, শিৱই উপায় নাপায় ক'লে মই এনে এটা জেগাত লৈ যাম য'ত এটা পশু পক্ষীয়েও যাতে নুশুনে, তেনে এটা জেগাত লৈ যাম। এই তেতিয়া লৈ গৈ হিমালয়গিৰি পৰ্বতৰ ওচৰত, এতিয়া কাশ্মীৰ পৰে আৰু, ত্ৰিশূলডাল পুতি লৈ তাতে ত্ৰিশূলত বহিলে, বাওঁহাতৰ উৰতত পাৰ্বতীক বহাই লৈ তেওঁ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ কথা লাগি গ'ল। কিন্তু পাছৰ পিনে এটা ফেঁচা বাহা আছিল, ফেঁচাযোৰে 2টা কণী পাৰি এটা পোৱালি ফুকাই লৈ গুচি গ'ল, এটা ঘোলা হৈ তাত পৰি ৰ'ল। আৰু যেতিয়া শিৱই পাৰ্বতীৰ আগত জীৱ সৃষ্টিৰ কথা কৈ যাওঁতে এই ঘোলা কণীটো আকৌ ভাল হৈ পোৱালি এটা ফুকি পোৱালি উৰণটকীয়া হৈ গ'ল। পাৰ্বতী যেতিয়া টোপনি গ'ল, মই ছুটি কৰি দিলোঁ, পাৰ্বতী টোপনি যোৱাৰ লগে লগে পাৰ্বতীয়ে শলাগি আছিল নে, আমি শলাগি থকা বুলি কওঁ, আমুকৰ পৰা তহু বুজিছা তহুকৰ পৰা তহু বুজিছা এয়া শলাগি থাকা। তেতিয়া পাৰ্বতীয়ে শলাগি আছিল। যেতিয়া পাৰ্বতীৰ টোপনি গ'ল, এই ফেঁচা পোৱালিটোৱে শলাগি আছে আৰু। হয়, শলাগি থকাৰ কাৰণেহে শিৱই যেতিয়া পাছফিৰি চাই দেখি কথা ক'ব নাই, সেই সময়ত যমপুৰাণৰ কথা আপুনি পাব, যমপুৰাণ পঢ়িলেও আপুনি এইখিনি পাব। তাত যেতিয়া পাই গ'ল যমপুৰাণৰ কথা, এতিয়া এই গতিকে ফেঁচাই মন কৰিব 12টা মাহত 13টা মাহত এটা চুবুৰত আহি যদি নিউ মাতটো মাতি থাকেই পোহৰ হোৱা সময়ত, জানিব সেইখিনিত কোনোবা এজন মানুহৰ মৃত্যু আহিবই, ৰেহাই নাই। আকৌ কোনোবা এদিন যদি সাজপত কোনোবা এখন গাঁৱত কোনোবা এটা চুবুৰত যদি নিউ শব্দটোৱে মাতি থাকেই, জানিব ইয়াত গৰু ছাগলী কুকুৰ মেকুৰী কেইটামান মৰিব এতিয়া এইটো চুবুৰত, প্ৰমাণ আছে, হয়নে? সেইখিনিতেই শিৱই মানে ত্ৰিশূল এৰি দিলে ফেঁচাক মাৰিবৰ কাৰণে। কথাটো বুজিলে? সেই ফেঁচাটোৱেহে গৈ মানে ব্যাসৰ গৰ্ভত সোমালে। মই এইখিনি কৈ গৈছোঁ বাৰু। আৰু এতিয়া সেই জেগাখিনিৰ নাম কি জানে? যিখিনি জেগাত ত্ৰিশূল পাতি লৈ শিৱই যে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ কথা কৈ আছিল, এতিয়া সেইখন বৃহৎ ডাঙৰ মন্দিৰ নহয়, এতিয়া শিৱ মন্দিৰ, সেইটো তাৰ নাম কি জানে? কি আছিল? অমৰনাথ। অমৰনাথ শব্দটো কি হ'ল? মৰা ফেঁচা কণীয়েও পোৱালি দি জীয়া হ'ল, গতিকে সেইখন শিৱ থানৰ নাম অমৰনাথ। মই কিন্তু যাই পোৱা নাই, বহুত মানুহ গৈ আছে, প্ৰমাণ তাত পাই আছে। মই সেই অহা মানুহ লগত মই কথা হওঁ কেতিয়াবা, বৰ প্ৰমাণ পাই আছে। এই অলপতে নহয়, আজি কেইবামাহ আগতে আমাৰ আপোনাৰ হোজাই মানুহ এজনো এই আহি তোৰ পৰা আহি আকৌ মোৰ ঘৰলৈ আহিছে। আটাইখিনি কথা মই কোৱাই এনেকুৱা ফেঁচা কাহিনীটো তেখেতে কৈছে, প্ৰমাণ আছে তাত। হয়, তাত একেবাৰে মানে সেয়া মন্দিৰৰ কাষত ফেঁচা আঁকি বনাই মানে থৈ দিয়া আছে। গতিকে এইখিনি মোৰ ফালৰ পৰা ক'লোঁ। আৰু আপুনি য'ত যি পাইছে, আৰু কোনোবাই যদি কৈছে ভাটৌ বুলি, সেইটো আৰু তেওঁৰ কথা, আৰু মই ভাটৌ বুলি নক'ম আৰু, মই পোৱা নাই যেতিয়া আৰু নহয় বাৰু, এইটোৱে আৰু। হ'বনে বাৰু? মোক বেয়া নাপাব, মই পোৱাটো মই কৈ যাম, খাই যাম। কিহেতু ৰাজা কয়াখি খকে অপাগতি ভাগৱত শ্ৰৱণ মাতকে এই ৰাম বৈষ্ণৱৰ বিতন্ত শুনিবে ইচ্ছাই আছে, অকহিও কহুত আন কথা শুনো পাছে, আৰাম হেন শুনি সুতে বিনা বন্ত অৱনত, আমি অকুলিন হেনো আছিল মনত,
আর তোমাক আৰু প্ৰশ্ন ভৰিলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণ চৰিত্ৰ আজি সুতে কৈছে যিদিনা গংগাৰ পাৰত মুনিসকলৰ সমাজৰ পৰা মোক বাঢ়ি কৰি বেলেগত থৈ দিল, সেইদিনা মই ঈশ্বৰক আৰাধনা কৰি আহিছিলোঁ। কথা ইয়াৰ আগতে মোক মাৰি নিনিলে কিয়? শাস্ত্ৰই কৈছে মৰণতকৈ অপবাদ ডাঙৰ। মোক ইমান ডাঙৰ আজি অপবাদ দিলে, মোক মাৰি নিয়া হয় ভাল আছিলে নহয় বাৰু। আজি এতিয়া সমাজত মন কৰিব, মোক বা আপোনাক তেওঁ বা তেখেতক কোনোবা এজনক মানুহক যদি কওঁ এই আপুনি নিজ জাতি মানুহ পিনে বহক গৈ, তাতকৈ দুখৰ বিষয়ে কিবা আছিল জানো? আজি সুতে কৈ আছোঁ মই সেইদিনা মৃত্যু আহ্বান কৰিছিলোঁ, কিন্তু নমৰিলোঁ। নমৰি শোকৰ 18,000 ভাগৱতৰ শ্লোক মোৰ গৰ্ভত আজি 23,24,000 শ্লোক বনাই ৰাখি আছোঁ। গতিকে মই ভাগ্যৱান। ভকতে যে কাৰোবাক হিংসা কৰি নিন্দা কৰিলে তাৰ ভাল দিনহে আহে। এই যে আমাক কয়নে গুৰ মাৰি গংগাত পেলাই দিলে বুলি, হয়নে গৈ? এতিয়া সুতক গুৰ মাৰি গংগাত পেলাই দিয়া হ'লনে নাই? আগত য'ত বহি আছিল তাত বহি থকা হয়তো ইমান নিচা নাহিলে হয়, স্পৃহা নাহিলে হয়। যেতিয়া তেওঁ গোটেই সমাজে বাঢ়ি কৰি দিলে, সেই মনৰ দুখতে কান্দি কান্দি এইবোৰ চিন্তা কৰি থাকোঁতেই 7 দিন টোপনিও নাই, ভোকো নাই, পিয়াসো নাই, ভাগৱত শুনি গোটেই সময় কণ্ঠাগত কৰিলে। এতিয়া আজি সুতে কৈছে ইমান দিন যে 100 বছৰে মোক অকুলীন জাতি বুলি যায় তাই মুখতে এই কথাটো ওলোৱাতে মই দুখত ভাগি আছোঁ। কিন্তু আজি যে তোমালোকে মোৰ মুখে ভাগৱত শুনো বুলি 28,000 ঋষিয়ে ক'লা, বা মই কুলিন পাই গৈছোঁ। আজি মোৰ দেহটো পবিত্ৰ পাই গৈছোঁ, হয়নে? গতিকে মহাপুৰুষ গুৰুজনা শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে এই ৰাম যিটো মহামেলছ জাতি সিও শুদ্ধ হুৱে আতি অমুখে মাত্ৰ হৰি নাম লৈ কলিৰ অভয়ত গয়া নামত শৰণ লয়া অৰহিলাস মস্তে ধৰ্ম হওক কোনোবা মেলছ জাতি, হওক কোনোবা চাণ্ডাল জাতি, প্ৰশ্ন নাই। যদি তাৰ মুখে আপোনাৰ হৰিনাম আহে কাণ দি শুনিব, তাৰ যদি চকুৰে সৈতে প্ৰণামৰ দৃষ্টি পায় কাণ দি চাব, কাণ দি শুনিব, হয়নে? জাতিৰ প্ৰশ্ন নাই। বামনৰ পেটত জন্ম লৈ যদি যাৰ মুখত হৰিনাম নাহে, যাৰ কাৰণে হৰিনাম নুশুনে, সি চাণ্ডালতকৈ বেয়া জাতি বুলি কৈছে, হয়। গতিকে আমি জাতত উচ্চ হ'লেই নহ'ব, ভকতিত উচ্চ বা শিকিব লাগিব, হয়নে? এতিয়া জাত কেইটা আপোনাসকলে কওক, আমাৰ যাৰ যি আছে। গতিকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈছে ভকতৰ এটাই জাত ভকত নহয়, তাৰ বাহিৰে তেওঁ অন্য জাত নিবিচাৰে। তেওঁ প্ৰকৃত ভকত যদি হয় মোৰ এজাত হ'লচোন, ময়ো ভকত। তেওঁ যদি বৈষ্ণৱ হয় সেইটোৱে মোৰ জাত, তেওঁ যদি সাধু হয় সেইটোৱে মোৰ জাত। তাৰ বাহিৰে আৰু জাত আছেনে? আমাৰ এইসোপা হ'ল মনে পাঙি পাছত মিলাই লোৱা সম্প্ৰদায়। কিন্তু আমাৰ জাত ভাগৱতত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে 4টা জাত দি থৈছে। এটা নাম ব্ৰাহ্মণ, এটা নাম হ'ল ক্ষত্ৰিয়, এটা নাম হ'ল বৈশ্য, এটা নাম হ'ল শূদ্ৰ, হয়। আৰু তাৰ পাছত দিয়াটো নাম দিলে মেলছ বা চাণ্ডাল, একেটাই নহয় বাৰু। এতিয়া মন কৰিব, সেই চাণ্ডাল অপবিত্ৰ চাণ্ডাল মেলছয়ো কৃষ্ণ পৰামৰ্শ লৈ মৃত্যু পোৱাৰ কাৰণে তেওঁ গতি পাইছিল নে নাই? কাল যৌৱন কেতিয়া জন্ম? সত্য যুগৰ প্ৰথমতে, যেতিয়া বেন ৰজা অত্যাচাৰী আছিল, 12 মুনিসকলে বেন ৰজাক অভিশাপ দি বধ কৰি পেলালে, মৃত্যু হ'ল। তেতিয়া 12 মুনিসকলে আলোচনা কৰিলে, আমিতো 12 মুনিসকলে সকলোৱে যোগাযোগ কৰি হোম যজ্ঞ পাতি এটা ফল উলিয়াই পেলাই অংগ ৰজাক দিয়া হৈছিল, ৰাণীক খুৱাই দিবা, এই ফলটো তোমাৰ ভাল ল'ৰা এটি জন্ম হ'ব। আৰু তেতিয়া তেওঁ অংগ ৰজাৰ ৰাণী বা পত্নীক খুৱাই দিয়াত ইমান ধুনীয়া ল'ৰা এটা জন্ম হ'ল, ধুনীয়া সঁচা।
কিন্তু মস্ত অহংকাৰী অজ্ঞানী হয়নে? গতিকে আমি বাৰমুণীয়ে জন্ম দিয়া মানুহজনৰ গাত কি আছে আমি হৃদয়খন মঠি চাওঁচোন। সোঁ বাহুখন মঠিলে বৃহৎ এটা মেলচৰ জন্ম হ'ল, বাওঁ বাহুখন মঠিলে মেলচৰণী জন্ম হ'ল। তেওঁলোকক ক'ত জেগা দিলে? পৰ্বতৰ গহ্বৰত জেগা দিলে, নহয় বাৰু? তাৰপাছত পিঠিখন যেতিয়া মঠিলে এটা বৰ ধুনীয়া সুন্দৰ ল'ৰা জন্ম হ'ল, সেইকাৰণে তাৰ নাম পিঠু থলে, পিঠু ৰজা, হয় গোসাঁই? অঁ। আৰু তেতিয়াৰ পৰা সেই মেলচৰ চাণ্ডালকেইটা পৰ্বতৰ গহ্বৰত থাকি 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 3 কোটি মেলচ হ'লেগৈ। যেতিয়া যদু বংশ ঠাইত কৃষ্ণ জন্ম হ'লে আৰু যেতিয়া কংসক বধ কৰাৰ পাছত কংসৰ সখীয়েক আছিল কাল যৌৱন। যেতিয়া মানে কংসৰ পত্নী দুয়োগৰাকীয়ে যায় কাল যৌৱনক ক'লেগৈ, সখী দেখিছেনে আমাৰ স্বামীক মাৰি আমাৰ 2জনীকে বিধৱা কৰিলে, গতিকে কৃষ্ণক বধ কৰি পেলাই আমাৰ অন্তৰখন শান্তি দিয়ক। কাল যৌৱনে ক'লে তুমি চিন্তাই নকৰিবা, কালিলৈ যাই মই কৃষ্ণক বধ কৰি তোমালোকক শান্তি দিম মই। বাহ, 3 কোটি মেলচ গৈ বেৰি ধৰিলে সেই মেলচ। আৰু প্ৰভু ভগৱন্তে মই বাৰু ভাঙি কৈ থাকিলে দেৰি হৈ যায়। তেতিয়া 3 কোটি মেলচ হৈ যেতিয়া হাজি হ'ল, তেতিয়া লগে লগে কৃষ্ণই আহি তেওঁৰ লগত মানে বাদানুবাদ লাগিল। তেতিয়া ইয়ে ক'লে তুমি সৈন্য সমান্ত লৈ আহা, মই 3 কোটি মেলচ লৈ আহিছোঁ, যুদ্ধ কৰিবা। তেতিয়া কৃষ্ণই ক'লে তোমাৰ এই 3 কোটি মেলচৰ কাৰণে যুদ্ধ কৰিবা, মোক সৈন্যই নালাগে, মোৰ বাওঁ হাতৰ আঙুলিটোৱে সৈতে এনেকৈ দিলিয়ে চব মাৰি পেলাম। তেতিয়াতো কাল যৌৱনৰ আৰু খং উঠিলে, এনেকৈ নিন্দা কৰি গৈ দিয়া তেতিয়াহ'লে যুদ্ধ কৰোঁ, দিয়া যুদ্ধ কৰা, হয়নে? সত্য যুগৰ পৰা মচি কুণ্ডই 13 কোটি দেৱতাসকলক বৰ মাগি লৈ পৰ্বতৰ গহ্বৰত শুই আছে। তেওঁ খোৱা আধুৰীয়াকৈ যিয়ে জগুৱাই দিব তেওঁ চকুৰে চালেই ভস্ম হৈ যাব। এই তেতিয়া জৰাখণ্ড কাল যৌৱন যেতিয়া আগুৱাই আহিল, কৃষ্ণই অকণমান অকণমান পলোৱা ভাও ধৰিলে। যেতিয়া পলোৱা ভাও ধৰাৰ লগে লগে কাল যৌৱনে কৈছে তুমি এইকণ শক্তি ক্ষমতা লৈ পেলাই মোৰ লগত যুদ্ধ কৰিবা, হা ক'ত পলাই পেলাই খাইবা? পাৰিবা? স্বৰ্গ মৰ্ত্য পাতালত পলাই খাইবা নোৱাৰিবা। এই বুলি লৰুৱাই লৈ গৈ আছে গৈ আছে গৈ আছে গৈ পৰ্বতৰ গহ্বৰত যি জেগাত মচুকুণ্ড ৰজা শুই আছে তাৰ কাষতে গৈ প্ৰভু ভগৱন্ত অন্তৰ্ধান হ'ল। আৰু তেতিয়া লগে লগে মানে হেৰি ই নাম আছিল নহয় কাল যৌৱন। কাল যৌৱনে দেখি কৈছে হে ঘূৰি ঘূৰি দৌৰ মাৰি 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 ভাগত ৰক্ষা নাই, এতিয়া যাব নোৱাৰি বোলে ঘমাই থকা ভাও ধৰিছে। চালা বদমাইছ, অ'ত যুদ্ধ দে, মাৰ গুৰ এটা। গুৰটো খাই মচুকুণ্ডই যেতিয়া ফি চাই চকুৰে চোৱাৰ লগে লগে কাল যৌৱন নাশ হৈ গ'ল, হয়নে? গতিকে আমাক কৈছে এই লোকসকল কাল যৌৱন মানে কি? আমাৰ বেয়া গ্ৰহ যিটো সেইটোৱে আমাৰ দেহটো কাল যৌৱন হয়। যদি এটা বস্তুৱে ধ্বংস কৰিব তাক প্ৰভু ভগৱন্তৰ নামে। যদি মোৰ জিভাখনত আপোনাৰ জিভাখনত ঈশ্বৰৰ নাম আহি থাকে, আমাৰ দেহত থকা কাল যৌৱন এনেই নাশ হ'ব। আমাৰ দেহত অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, হিংসা, নিন্দা, ঘৃণা, সমালোচনা চব কৃষ্ণৰ নামতে জাহ যাব, তেওঁ ক'তো থাকিব নোৱাৰে। গতিকে আমি সদায় ঈশ্বৰৰ নাম খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পঢ়োঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্তৰ নাম শুনা, ভগৱন্তৰ নাম কোৱা অভ্যাস কৰক মাত্ৰ। কৰিলেই এই গোটেইখন যেনেকৈ জ্বৰ উঠাৰ লগে লগে টেবলেট এটা খোৱাৰ লগে লগে জ্বৰ থামি যায়, তেনেকৈ আমাৰো এইবোৰ থামি যোৱাটো মানে কৰ্তব্য বা থামাই দিয়াটো কৰ্তব্য। আৰু এইসকল বেয়া বস্তু যেতিয়া আমাৰ হৃদয়ত থাকিব তেতিয়ালৈ আমি ভগৱতীত পূৰ্ণাংগ ৰূপ দিব নোৱাৰিম। এইবোৰ বেয়া বস্তু যেতিয়া ত্যাগ আহিব তেতিয়া এবাৰ ৰাম বোলাৰ লগে লগে প্ৰভু ভগৱন্তে তথাস্তু বুলি ক'ব বাধ্য হ'ব। কাৰণ কি জানে? দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে আপুনি কাক ভাল পায় কওক। তেতিয়া পৰম প্ৰভু কৃষ্ণই কি কৈছিলে? ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক। যিজন মানুহ ভকতে ভাল পায় সেইজন মানুহ মই ভাল পামেই। আৰু যিজন মানুহ ভকতে বেয়া পায় সেইজনক মই বেয়া পামেই, হয়নে? এতিয়া আজি আপোনাসকলৰ মাজত মই আহি পাইছোঁ।
আইসকল বোপাইসকল সকলোৱে এক নম্বৰতে মোক ভাল পাব লাগিব। যদি আপোনাসকলে সকলোৱে মোক ভাল পায়, মই ভগৱানক থাপনত থকা ভগৱানক মই খাতি কৰি থাকিব নালাগে, তেওঁ এনেই ভাল পাব, এনেই মোক তথাস্তু বুলি ক'ব। আৰু যদি এইসকল ভকত বৈষ্ণৱ সাধুৱে যদি মোক বেয়া পায়, তেনেহ'লে মই ভগৱন্তৰ ওচৰত অষ্টাংগ প্ৰণাম দি যদি মোক ভাল পাওক বুলি থকা যায়, ভাল নাপাব। গতিকে ভকতে ভাল পাই যাক, ভগৱন্তে ভাল পায় তাক। গোবিন্দ।